বিচাৰৰ অন্তত এবাৰ ন্যায়ালয়ৰ ফালৰ পৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰ্থাৎ পতঞ্জলীয়ে অতি নিম্নমানৰ খাদ্য প্ৰস্তুত কৰি বিক্ৰী কৰাৰ বাবে এবাৰ পতঞ্জলী কোম্পানীৰ বিশেষ খাদ্যক এবাৰ সম্পূৰ্ণ বন্ধ কৰিলে ন্যায়ালয়ে আমি এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ বাবা ৰামদেৱৰ পুনৰ আদালতত মুখ ঠেকেছা গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে পতঞ্জলীৰ নৱৰত্ন ইলাইচি সোন পাপৰি উত্তৰাখণ্ডৰ পিথোৰাগড়া মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ বিশেষ ৰায় পতঞ্জলীৰ সহকাৰী পৰিচালককে ধৰি 3 জনক ছমাহৰ বাবে কাৰাদণ্ড ঘোষণা কৰা হৈছে কেৱল ছমাহৰ কাৰাদণ্ডই নহয় ভৰিব লাগিব বিশেষ পৰিমাণৰ জৰিমনা অতি নিকৃষ্ট মানৰ খাদ্য বিক্ৰী কৰাৰ অভিযোগ পতঞ্জলীৰ বিৰুদ্ধে 5 বছৰ ধৰি চলা শুনানিৰ অন্তত ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে আমি এই মুহূৰ্তত জনাইছো এটা বিশেষ খবৰ ৰামদেৱৰ যি পতঞ্জলী কোম্পানী আছিল কোম্পানীক লৈ বিগত কিছুদিনৰ পৰা বিতৰ্কৰ সূচনা হৈছে আৰু এই বিতৰ্কক লৈ ক্ৰমাগতভাৱে ৰামদেৱে উচ্চতম ন্যায়ালয়ৰ মজিয়াত দ্বাৰস্থ হোৱা পৰিলক্ষিত হৈছে বাৰে বাৰে ৰামদেৱে উচ্চতম ন্যায়ালয়লৈ গৈ তেওঁ ক্ষমা খুজিছে যদিও ৰামদেৱৰ ক্ষমা গ্ৰহণ কৰা নাই উচ্চতম ন্যায়ালয়ে এবাৰ ৰামদেৱৰ পতঞ্জলী কোম্পানীৰ বিৰুদ্ধে পুনৰ উত্তৰাখণ্ডৰ ন্যায়ালয়ৰ ফালৰ পৰা বিশেষ ৰায়দান প্ৰদান কৰা হৈছে আপোনালোকে বিভিন্ন সময়ত ৰামদেৱৰ পতঞ্জলী কোম্পানীৰ যি সোন পাপৰি আপোনালোকে ব্যৱহাৰ কৰি আছিল এই সোন পাপৰিক এতিয়া সম্পূৰ্ণ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ৰ ফালৰ পৰা কিয়নো এই সোন পাপৰি পতঞ্জলীৰ সেই বিশেষ গুণগত সম্পন্ন যি সোন পাপৰি বুলি তেওঁলোকে বিক্ৰী কৰি আছিল এই সোন পাপৰি অতিকৈ নিম্নমানৰ খাদ্য আৰু অতিকৈ নিম্নমানৰ খাদ্য এই সোন পাপৰিক এতিয়া বন্ধ কৰাৰ সিদ্ধান্ত অৰ্থাৎ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ৰ ফালৰ পৰা কেৱল বন্ধ কৰাৰ নিৰ্দেশই নহয় 3 জনকৈ সহকাৰী পৰিচালকসহ 3 জনকৈ পতঞ্জলীৰ ছমাহৰ বাবে কাৰাদণ্ড ঘোষণা কৰিছে আৰু কেৱল কাৰাদণ্ড নহয় তেওঁলোকে সেই ছমাহৰ কাৰাদণ্ডৰ লগতে তেওঁলোকে ভৰিব লাগিব নিৰ্দিষ্ট পৰিমাণৰ জৰিমনা আৰু নিৰ্দিষ্ট পৰিমাণৰ জৰিমনাৰ কথা উল্লেখ কৰিছে আৰু উত্তৰাখণ্ডৰ পিথোৰাগড়া যে ন্যায়ালয় আছে সেই ন্যায়ালয়ৰ ফালৰ পৰা বিশেষ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে আমি জনাইছো এই বিশেষ খবৰটো কিয়নো আপোনালোকে বিভিন্ন সময়ত কেৱল ভাৰতই নহয় কেৱল অসমই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত ৰামদেৱৰ পতঞ্জলী কোম্পানীৰ বহু সামগ্ৰী ৰাইজে অতি উৎসাহেৰে কিনে কিয়নো তেওঁলোকে ভাবে যে ৰামদেৱৰ পতঞ্জলী নিজকে যোগগুৰু বুলি কোৱা এগৰাকী ৰামদেৱৰ পতঞ্জলী কোম্পানীৰ যিসমূহ বিভিন্ন প্ৰকাৰৰ খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ যিসমূহ সামগ্ৰী তেওঁলোকে অতি উৎসাহেৰে তেওঁলোকে ক্ৰয় কৰে যে এয়া গুণগত সম্পন্ন সামগ্ৰী বুলি কিন্তু প্ৰকৃততে এই সামগ্ৰীত এতিয়া এটাকৈ ধৰা পৰিছে কেনে প্ৰকাৰে তেওঁলোকে এই সামগ্ৰীসমূহ প্ৰস্তুত কৰে আৰু ইয়াৰ মাজতে আহিছে অতি নিকৃষ্ট মানৰ খাদ্য বিক্ৰী কৰাৰ অভিযোগত ৰামদেৱৰ পতঞ্জলীৰ যি সোন পাপৰি আছিল এই সোন পাপৰিক এতিয়া সম্পূৰ্ণৰূপে বন্ধটো নিষিদ্ধ কৰাৰ লগতে বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষিদ্ধ কৰাৰ লগতে 3 গৰাকীকৈ ব্যক্তিক পতঞ্জলী কোম্পানীত কৰ্মৰত হৈ থকা 3 গৰাকী ব্যক্তিক এতিয়া ছমাহৰ বাবে কাৰাদণ্ড ঘোষণা কৰিছে আৰু তেওঁলোকৰ ভিতৰত আছে এগৰাকী সহকাৰী পৰিচালক আনহাতে 2 গৰাকীকৈ কৰ্মচাৰীক ছমাহৰ বাবে কাৰাদণ্ডৰ লগতে নিৰ্দিষ্ট পৰিমাণৰ জৰিমনাৰ ঘোষণা কৰিছে এবাৰ ন্যায়ালয়ৰ ফালৰ পৰা আমি ইতিমধ্যে আমি জনালো যে আদালতত পুনৰ মুখ ঠেকেচা খাইছে বাবা ৰামদেৱে গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে পতঞ্জলীৰ নৱৰত্ন ইলাচি সোন পাপৰি আপোনালোকে পতঞ্জলীৰ নৱৰত্ন ইলাচি সোন পাপৰি আপোনালোকে ক্ৰয় কৰা নেকি হয়তো বিভিন্ন সময়ত আপোনালোকে ক্ৰয় কৰি এই সোন পাপৰি আপোনালোকে খাই আছিল কিন্তু এই সোন পাপৰি অতি নিম্নমানৰ খাদ্য অতি নিকৃষ্ট মানৰ খাদ্য উত্তৰাখণ্ডৰ পিথোৰাগড়া মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দিছে এক বিশেষ ৰায় আৰু পতঞ্জলীৰ সহকাৰী পৰিচালককে ধৰি 3 জনক ছমাহৰ বাবে কাৰাদণ্ড ঘোষণা কৰিছে কেৱল ছমাহৰ কাৰাদণ্ডই নহয় ভৰিব লাগিব বিশেষ পৰিমাণৰ জৰিমনা অতি নিকৃষ্ট মানৰ খাদ্য বিক্ৰী কৰাৰ অভিযোগ পতঞ্জলীৰ বিৰুদ্ধে 5 বছৰ ধৰি সুদীৰ্ঘ 5 বছৰ ধৰি
এই বিষয়টোৰ সম্পৰ্কত বা এই বিষয়টোক লৈ ন্যায়ালয়ত শুনানি চলি আছিল আৰু শেহতীয়া পৰ্যায়ত ন্যায়ালয়ৰ ফালৰ পৰা উত্তৰাখণ্ডৰ ন্যায়ালয়ৰ ফালৰ পৰা মুখ্য ন্যায়িক ন্যায় দণ্ডাধীশৰ আদালতে এই চনপপৰি যি নৱৰত্ন ইলাচি চনপপৰি পতঞ্জলিৰ এই চনপপৰিক বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে 3 জনক কাৰাদণ্ডৰ ঘোষণা কৰিছে উত্তৰাখণ্ডৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰু সেয়েহে আপোনালোকে এতিয়াৰ পৰা পতঞ্জলি সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক কিয়নো এই পতঞ্জলিত অতি ভয়ংকৰ পৰিমাণে কেমিকেল ব্যৱহাৰ কৰাৰ উপৰিও অতি নিম্নমানৰ খাদ্য প্ৰস্তুত কৰাৰ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে আৰু বাৰে বাৰে ৰামদেৱে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ তেওঁ ক্ষমা খুজি আছে যদিও উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোনো ধৰণৰ ক্ষমা কৰি দিয়া নাই ৰামদেৱক আৰু পতঞ্জলি কোম্পানী শেষত এতিয়া বন্ধ কৰা হ'ল পতঞ্জলিৰ চনপপৰি এনেদৰে বিভিন্ন যিসমূহ সামগ্ৰী আছে সামগ্ৰীসমূহক এটা এটাকৈ এনেদৰে ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ কৰা হৈছে ৰামদেৱৰ পতঞ্জলি কোম্পানীৰ সামগ্ৰীসমূহক